শিৱসাগৰত একেখন মঞ্চতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈ মঞ্চতে মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে অখিল গগৈয়ে ঐতিহাসিক তলাতল ঘৰৰ সমীপত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ সময়তে মঞ্চলৈ হাঁহি হাঁহি আহিল বিধায়ক অখিল গগৈ ভাষণৰ শেষত মুখ্যমন্ত্ৰীক গামোচা পিন্ধালে বিধায়ক অখিল গগৈয়ে এই সভাতে ৩৪,৭১১ গৰাকী মহিলাক চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে চেক বিতৰণ অনুষ্ঠানৰ পিছতে পুনৰ নিৰ্মাণ কৰি উলিওৱা শিৱসাগৰ নাট্য মন্দিৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে ১৮৯৯ চনত প্ৰতিষ্ঠা কৰা শিৱসাগৰ নাট্য মন্দিৰ ২ কোটি টকা ব্যয়েৰে আধুনিকীকৰণ কৰা হৈছে আমি প্ৰথমে আমন্ত্ৰণ জনাইছো কাৱৈমাৰী গাঁও পঞ্চায়ত দুই ভণ্টি সকলোকে ধন্যবাদ জয় হিন্দ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এতিয়া আমাৰ পাছৰ কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছো এতিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক বিতৰণ আমি প্ৰথমে আমন্ত্ৰণ জনাইছো কাৱৈমাৰী গাঁও পঞ্চায়ত দুই ভণ্টি